জখলাবন্ধাৰ খেনচুৱাগাঁৱত চুৰিকাণ্ড প্ৰায় 7-8 লক্ষাধিক টকাৰ সোণৰ গহনা চুৰি কৰি পলায়ন চোৰ গৃহস্থ শুই থকা সময়তে বেডৰুমত চুৰ সোমাই অতি সন্তপৰ্ণে চলালে লুটপাট অদৰকাৰী মূল্যহীন সামগ্ৰী চোতালত দলিয়াই পেলাই প্ৰয়োজনীয় সামগ্ৰী লৈ উধাও হয় খেনচুৱাগাঁৱৰ ৰবীন বৰা গৃহত নিশা চোৰৰ উপদ্ৰৱ সোণৰ গহনাৰ লগতে জমা ধন লৈ যায় চোৰে ঘটনাস্থলীত জখলাবন্ধা আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত গম নাপাওঁ ৰাতিপুৱা 5:30 মানত দেউতা উঠিছে তেতিয়া দেখিছে পিছফালৰ দৰজাখন খোলা আছে মাক ক'লে যে পিছফালৰ দৰজাখন কিয় খোলা আছে এইখনতো আমাৰ খোলা নহয় আৰু আমি এখন দৰজা ইমান খুলিবলগীয়া কথা নাই আৰু নুখুলোৱে পায় তাৰপিছত আৰু মা তেনেকৈ কৈ থৈ মই ভিতৰৰ পৰা ৰুমৰ পৰা শুনি চালোঁ মোৰ আমাৰ গডৰেজটোও খোলা আছে মাৰ গডৰেজটোও খোলা আছে খোলা হোৱাৰ পিছত বস্তুবিলাক চুৰ কৰি তাৰপিছত চাইছোঁ কি নিলে তাৰপিছত পিছফালে নি পেলাই বাকচবিলাক পেলাই দিছে যিবিলাক সোণৰ চেইন থাকে বাকচবিলাক পিছফালে পেলাই দিছে চেইন নিলে 4ডালমান মাৰ ভাগৰ নিলে দেউতাৰ এই মোৰ ভাগৰ আছিলে তাৰপিছত ল'ৰাটোৰ আছিলে মানুহজনীৰ আছিলে গ'ল আৰু মোটামুটি ধৰক 7-8 লাখমান টকাৰ বস্তু চুৰ কৰিছে কেছ পইচা আছিলে অলপ দোকান আছে মোৰ আনি পেলাই ৰাতি থোৱা সেয়া পইচাখিনি নিলে ইমানটোৱে আৰু পুলিচ আহিলে পুলিচক খবৰ দিলোঁ পুলিচে আহি চাই চিতি গৈছে এতিয়া কি হয় পিছৰ পৰ্যায়টো গম পোৱা নাই আপোনালোকৰ গাঁওখনৰ কি নাম এইটো গাঁও আমাৰ এখন খেনচুৱা গাঁও প্ৰশাসনৰ ইয়াত অলপ গুৰুত্ব থাকিব লাগিব প্ৰশাসনে অলপ চাব লাগে এতিয়া ইমান গৰু চুৰ হৈছে ইমান ছাগলী চুৰ হৈছে মানে চুৰৰ কোনো সীমা সংখ্যা নাইকিয়া হৈ গৈছে চুৰ যেতিয়াই তেতিয়াই হ'বলৈ লৈছে এইবিলাক অকল প্ৰশাসনে গুৰুত্ব দিব লাগে তেতিয়াহে আপোনাৰ এতিয়া জুৱা খেলবিলাক বাঢ়িছে ধৰক ওচৰ পাজৰে জুৱা খেলবিলাক উঠাব লাগে সেইবিলাক জুৱা খেলি পেলাই পইচা হাৰিব ঘৰত আহি হাইচমেণ্ট দিব হাইচমেণ্ট পইচা নাপালে সেয়া ৰাতি আহি পেলাই কাৰোবাৰ ঘৰত সোমাব ড্ৰাগছ যেনেকৈ ড্ৰাগছ খাব লৈছে মানুহবিলাকে ড্ৰাগছ খাবলৈ পইচা নহ'লে চুৰ কৰিব এই আৰু আজিকালি সহজত পইচাটো লগা হৈছে না ল'ৰা ছোৱালী গতিকে সেইবিলাক প্ৰশাসনে অকণ চকু দিব লাগে বিশেষকৈ প্ৰশাসনে চকু দি সেইবিলাকত দিলে বাকীবিলাক এনেই কমিব